হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, 15 আগষ্টৰ ভিতৰত সকলোৱে বনাব লাগিব সাৰ ঘৰ তিৰংগা চাৰ্টিফিকেট, ঘৰে ঘৰে পতাকা চাৰ্টিফিকেট। ইয়াৰ কাৰণে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি তাত টাইপ কৰিব সাৰ ঘৰ তিৰংগা বুলি। এনেকৈ টাইপ কৰাৰ পিছত প্ৰথম যিটো অপশ্যন পাব সাৰ ঘৰ তিৰংগা, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। দেখিছে আপোনালোকে সাৰ ঘৰ তিৰংগা যিটো ফাৰ্ষ্টতে আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ হোম পেজখন মুকলি হ'ব। দেখিলে আপোনালোকে ইয়াত বহুতে বনালে চাৰ্টিফিকেট বন্ধুসকল, আৰু বহুতে বনাবলৈ বাকী আছে। ইয়াত 4টা ষ্টেপছত আপোনালোকে বনাব পাৰিব। দেখিছে আপোনালোকে নাম, মোবাইল নম্বৰ আৰু ষ্টেটটো চিলেক্ট কৰি আপোনালোকে বনাব পাৰিব। ফটো এখন আপলোড দিব লাগিব। আপলোড দিয়াৰ লগে লগে আপোনালোকে চাৰ্টিফিকেটখন ডাউনলোড কৰিব পাৰিব। ইয়াত ফাৰ্ষ্টতে বন্ধুসকল যিটো অপশ্যন দেখিছে আপোনালোকে টেক প্লেজ বুলি, টেক প্লেজ যিটো অপশ্যন দেখিছে আপোনালোকে সেই অপশ্যনটোত ক্লিক কৰিব। ফাৰ্ষ্টতে একো কৰিব নালাগে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিলে হ'ল। ষ্টেপ টু টেক দ্য সাৰ ঘৰ তিৰংগা প্লেজ যিটো অপশ্যন দেখিছে আপোনালোকে সেইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে নেক্সট অপশ্যন এটা আহিব। আপোনালোকে দেখিছে ক্লিক টু পাৰ্টিচিপেট, নেক্সট যিটো অপশ্যন আছে আপোনালোকে নেক্সট অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত ফাৰ্ষ্টতে আপোনালোকৰ নামটো দিব, তাৰপিছত মোবাইল নম্বৰটো দিব, তাৰপিছত ষ্টেটটো চিলেক্ট কৰিব। ইয়াত ফাৰ্ষ্টতে নামটো দিব আপোনালোকৰ, মই নামটো দি দিছোঁ। আৰু ফটোখন বন্ধুসকল এখন পতকা লৈ পেলাই ফটো মাৰিলে ভাল হয়, আৰু সেইখন ফটো দিলে ভাল হয়। ইয়াৰ পিছত মোবাইল নম্বৰটো দিব। এনেকৈ নামটো দিয়াৰ পিছত মোবাইল নম্বৰটো দিছোঁ। মোবাইল নম্বৰটো টাইপ কৰাৰ পিছত ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেট অপশ্যনটোত যিটো আপোনালোকে দেখিছে ষ্টেট অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত ভালেমানখিনি ষ্টেট ওলাব। এটা আছামটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত টেক প্লেজ যিটো অপশ্যন আছে তলত সেইটোত ক্লিক কৰিব। আৰু প্লেজৰ অৰ্থটো হ'ল বন্ধুসকল শপত। প্লেজ মানে শপত, ইয়াৰ অসমীয়া অৰ্থটো বহুতে জানে নিশ্চয়। ইয়াৰ পিছত ইয়াত দুটা অপশ্যন পাব, এটা ক্লিক পিকচাৰ, এটা ব্ৰাউজ ফাইলছ। আপোনালোকে ব্ৰাউজ ফাইলছত গ'লে ডাইৰেক্ট গেলেৰীৰ পৰা ফটোখন আপলোড দিব পাৰিব। আৰু ক্লিক পিকচাৰত আপোনালোকে ক্লিক কৰিলে ডাইৰেক্ট আপোনালোকে ফটো মাৰি আপলোড কৰিব পাৰিব। এনেকৈ আপোনালোকে ফটো মাৰি আপলোড কৰিব লাগিব। মই যিহেতু ব্ৰাউজ ফাইলছত যাম, ফটো মাৰি ডাইৰেক্ট ক্লিক কৰি নিদিওঁ, ক্লিক পিকচাৰ অপশ্যনটোত ক্লিক নকৰোঁ। মই ব্ৰাউজ ফাইলছত গৈ পেলাই এইখন ফটো চাওক, মই আপলোড কৰি ল'লোঁ। ইয়াৰ পিছত ছাবমিট যিটো অপশ্যন আছে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। আপোনালোকে পতকা এখন লৈ ফটো মাৰিব, তেতিয়া আটাইতকৈ বেষ্ট হ'ব। কাৰণ মই আপোনালোকক দেখাই দিছোঁ, সেইকাৰণে মোৰ তেনেকুৱা ধৰণৰ কোনো ফটো নাই, সেইকাৰণে মই এইখন ফটোকে দি আপোনালোকক দেখাই দিছোঁ। আপোনালোকে পতকা এখন হাতত লৈ ফটো মাৰিলে ভাল হ'ব। ইয়াৰ পিছত আপলোড দি দিয়াৰ পিছত ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আহি যাব ইমেজ আপলোড ছাকচেছফুলি বুলি তলত দেখিছে আপোনালোকে আহি গৈছে সাৰ ঘৰ তিৰংগা। ওৱান ছেকেণ্ড। ইয়াৰ পিছত ডাউনলোড চাৰ্টিফিকেট দেখিছে আপোনালোকে তলত, ডাউনলোড চাৰ্টিফিকেট অপশ্যনটোত ক্লিক কৰি দিব। এনেকৈ চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। যিটো ডাউনলোড দেখিছে কাৰ চিনৰ অপশ্যন দেখিছে, কাৰ চিনডাল তলত ডাউনলোড অপশ্যন দেখিছে আপোনালোকে, সেই ডাউনলোড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে চাৰ্টিফিকেটখন ডাউনলোড হৈ যাব। এনেকৈ অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ এয়া ডাউনলোড হৈ গ'ল। এই চাৰ্টিফিকেটখন বন্ধুসকল সকলোৱে বনাই ল'ব, যিহেতু 15 আগষ্ট লাষ্ট ডেট আছে। গতিকে গম পালে বন্ধুসকল আপোনালোকে কেনেকৈ সাৰ ঘৰ তিৰংগা অৰ্থাৎ ঘৰে ঘৰে পতাকাৰ চাৰ্টিফিকেট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব পাৰিব, বনাব পাৰিব। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়।